মোক তোমালোকৰ গেষ্ট লেকচাৰ হিচাপে আনিছে হিউমেন ৰাইটছৰ ক্লাছ ল'বলৈ চ' মই অকল তোমালোকৰ 3টা ক্লাছ ল'ম আজি মানডে টিউজডে আৰু ৱেনছডে চ' এই 3 ডেইজত যিমানখিনি পাৰোঁ চাওঁ তোমালোকক শিকাবলৈ য়েছ ছেকেণ্ড ৰ' য়েছ তুমি মেৰুন কালাৰ জেকেট হয় হোৱাটছ ইউৰ নেম Krishna Bora, sir. কৃষ্ণা তুমি প্লিজ মোৰ ক্লাছটোৰ পৰা ওলাই যোৱাচোন প্লিজ Sir, মই কথাটো বুজা নাই। মই ছেকেণ্ড টাইম ক'ব খোজা নাই আৰু তোমাক চ' প্লিজ থেংক ইউ শুনটো ইয়াত কি কিবা চিনেমাৰ শ্বুটিং চলি আছে বুলি ভাবিছা নেকি যে ছানগ্লাছবোৰ পিন্ধি আহি ক্লাছত পঢ়ি আছা নহয় মানে ছাৰ চকুত জয় বাংলা হৈছে ছাৰ সেইকাৰণে পিন্ধিছে ছাৰ ছানগ্লাছ আচ্ছা চকুৰ অসুখ হয় ছাৰ আমাৰ কনষ্টিটিউশ্যনত সংবিধানত আইন কিয় আছে লজ কিয় আছে To protect someone's personal rights? to maintain social order in the society justice sir justice ন্যায় আচ্ছা তাই ক্লাছৰ ভিতৰত মাতি লৈ আনাচোন বহাই দিয়া তাইক প্লিজ sit down আচৰিত নহয়নে আজি তোমালোকে কলেজত এডমিশ্যন লৈছা কলেজৰ ফিজ দিছা তাৰপিছত তোমাক কোনোবাই কৈ দিছে যে ক্লাছৰ পৰা ওলাই যোৱা তুমি ওলাই গৈছা তোমালোকে নিজৰ অধিকাৰবোৰ সাব্যস্ত কৰিব কিয় শিকা নাই আজি তুমি যদি কলেজত পঢ়ি থাকোঁতে তোমালোকৰ এনে অৱস্থা তোমালোকক কোনোবাই ইনজাষ্টিচ কৰিছে অন্যায় কৰিছে তুমি নিজৰ অধিকাৰৰ কাৰণে মাত মাতিব পৰা নাই তেতিয়া কাইলৈ ৰিয়েল লাইফত গৈ তোমালোকে কি কৰিবা কাইলৈকে যদি তোমাক তোমাৰ মন পচন্দ নোহোৱা ল'ৰা এটালৈ যদি তোমাৰ মা দেউতাৰে তোমাক বিয়া দিব লয় যাৰ চৰিত্ৰ একদমেই বেয়া তেতিয়াও তুমি মাত নামাতিবা নেকি তেতিয়াও তুমি নিজৰ অধিকাৰ সাব্যস্ত কৰিব নাযাবা নেকি তেতিয়াও তুমি নিজৰ অধিকাৰ নেদেখুৱাবা নেকি যে মই এই ল'ৰাটোলৈ বিয়া নহওঁ মোৰ বেয়া লাগে আজিকালি মানুহে কিয় নিজৰ অধিকাৰটো বুজি নাপায় কিছুমান চৰকাৰী অফিচলৈ গ'লে দেখা পাবা যে তেওঁলোকে অফিচটোৰ ভিতৰলৈ সোমাই যাবলৈ সংকোচ কৰে কিজানি ছাৰে গালি পাৰিব নি বাইদেৱে গালি পাৰিব নি আৰু সেই চৰকাৰী অফিচটোৰ ভিতৰত থকা সেই বিষয়া টেবুলৰ সন্মুখত থকা চকীখনত আপোনাৰ অধিকাৰ আছে সেই চকীখন আপুনি নিজে টানি আনি বহি আপোনাৰ নিজৰ সমস্যাবোৰ আপুনি উপস্থাপন কৰিব পাৰে সেই বিষয়াজনৰ আগত আৰু কোনোবা যদি শিষ্টাচাৰ নজনা বিষয়ে আপোনাৰ তাত বহিবলৈ নকয় আপুনি সেই চকীখনত নিজে বহিব পাৰে কাৰণ সেইটো আপোনাৰ জনসাধাৰণৰ অধিকাৰ আজি ডক্টৰৰ ওচৰত গ'লে মই দেখা পাওঁ কিছুমান পেচেণ্টে ডক্টৰক সুধিব বেয়া পায় যে এই দৰৱটো ছাৰ আপুনি কিহৰ কাৰণে দিছে আৰে ভাই তোমাৰ পেটলৈ যোৱা বস্তু সেই দৰৱটো খাবা তোমাৰ পেটলৈ যাব তোমাৰ জনাৰ এইটো অধিকাৰ আছে যে সেইটো কি দৰৱ দিছে আৰু কিহৰ কাৰণে দিছে কোনোবাই বেয়া পাব বুলি তুমি কিয় ইমান চিন্তা কৰা কাইলৈ গৈ তোমাতকৈ বেছি বাহুবল থকা তোমাৰ যদি খুৰাৰ ল'ৰাই তোমাৰ দেউতাৰ মাটিখিনি যদি দখল কৰিব লয় তেতিয়াও তুমি নিমাত হৈ থাকিবা নেকি মনত ৰাখিবা অন্যায় কৰাটো যিমান পাপ তাতকৈ বেছি মহাপাপ হ'ল অন্যায় সহ্য কৰা তুমি নাভাবিবা যে কোনোবা বাসুদেৱ আহিব দ্ৰৌপদীক সহায় কৰিবলৈ অহাৰ নিচিনাকে এই কলি যুগত তোমাক সহায় কৰিবলৈ নিজেই শক্তিশালী হ'ব লাগিব নিজেই সাহসী হ'ব লাগিব নিজেই নিজৰ অধিকাৰ চিনি পাব লাগিব আৰু নিজৰ অধিকাৰ নিজে সাব্যস্ত কৰিব লাগিব উইথ দ্য হেল্প অফ আৱাৰ কনষ্টিটিউশ্যন সংবিধানৰ সহায়ত আমি নিজৰ অধিকাৰ নিজেই সাব্যস্ত কৰিব লাগিব আৰু তোমাক কোনো ডিচাইড কৰি ক'ব নোৱাৰে যে তুমি কি খাদ্য খাবা কি খাদ্য নাখাবা কি কাপোৰ পিন্ধিবা কি কাপোৰ নিপিন্ধিবা কোন ভগৱানক পূজা কৰিবা কাক নকৰিবা এই বাহিৰত যে ক্লাছৰুমৰ বাহিৰত এতিয়া যে এই
ঘৰ মচি যে আছিলে মানুহজন দেখিছিলা তোমালোকে? সেই মানুহজনৰো অধিকাৰ আছে কোনোবা যদি এফালেদি যায় ৰখাই ক'বলৈ যে দাদা 1 মিনিট ৰ'ব, মজিয়াখন তিতি আছে, শুকাই ল'ব দিয়ক। থেংক ইউ। আজিলৈ মোৰ ক্লাছ ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।